উজনিত বগৰীৰ খেতিৰে এক বিপ্লৱ আনিব খোজা এজন কৃষকৰ কাহিনী। চাওঁ আহক আজি আমাৰ এই বিশেষ প্ৰতিবেদন। যি সময়ত নৱপ্ৰজন্ম কৰ্মসংস্থাপনৰ অভাৱত ভুগিছে বুলি এক অভিযোগ উত্থাপিত হৈ আহিছে, সেই সময়তে কেৱল চাকৰিয়েই নহয়, কৃষি কৰ্মৰেও যে সংস্থাপিত হ'ব পাৰে সেই কথা প্ৰমাণ কৰি দেখুৱাইছে ত্ৰিয়কৰ এজন উদ্যমী যুৱক নৱনীতি গগৈয়ে। বছৰৰ প্ৰতিটো ঋতুতে বিভিন্ন ধৰণৰ খেতি কৰি সফল হোৱা এইজন কৃষকে এইবাৰ পৰীক্ষামূলকভাৱে বগৰীৰ খেতি কৰি বিশেষ সফলতা লাভ কৰা দেখা গৈছে। সততে অসমৰ বিশেষকৈ উজনি অসমত এই বগৰী খেতি যে ব্যৱসায়িকভাৱে কৰিব পাৰি, এই ধাৰণাটো কৃষকসকলৰ মাজত কম আৰু সেয়ে এই খেতি কৰা দেখা নাযায়। কিন্তু নৱনীতি গগৈয়ে পৰীক্ষামূলকভাৱে প্ৰথমবাৰৰ বাবে 5 বিঘা মাটিত বগৰী পুলি ৰুই কেৱল 9 মাহতে বজাৰত বহু কুইণ্টেল বগৰী বিক্ৰী কৰি উৎসাহিত হৈ পৰিছে কৃষকজন। কেৱল বগৰীয়েই নহয়, বছৰৰ 12 মাহে বজাৰ দখল কৰিব পৰাকৈ বিভিন্ন খেতিত কৃষকসকলক আত্মনিয়োগ হৈ স্বাৱলম্বিত হ'বলৈ আহ্বান জনাইছে নৱনীতি গগৈয়ে। আচলতে ভালেই পাইছোঁ, বজাৰখনো আছে, নতুন খেতি কৰিবলৈ সদায় আমি ইচ্ছুক হৈ থাকোঁ অসমৰ কৃষক হিচাপে। কিন্তু উজনি অসমত আচলতে উজনি অসমতহে নতুন, একেবাৰে উজনি নহয় আচলতে, আমাৰ যোৰহাট শিৱসাগৰতহে দেখা নাই, কিন্তু বাকী গোলাঘাটলৈকে কৰা দেখিছোঁ। নামনিতো কৰিছেই, তিনিচুকীয়া ছাইডে বহুত বগৰী খেতি কৰিছে। কিন্তু আমি এজন কৃষক হিচাপে বিভিন্ন ধৰণৰ খেতি কৰাৰ উপৰিও যাতে এজোপা গছত আমি আটাইতকৈ কম সময়ত ইয়াৰ পৰা ভাল উৎপাদন এটা পাব পাৰোঁ, বজাৰ এখন দখল কৰিব পাৰোঁ, আমি এনেকুৱা চিন্তাতে সদায় থাকোঁ। আগতে তেনেকৈ ভোট জলকীয়া এটা জাগৰণ হৈ গ'ল, কিন্তু অভিজ্ঞতাৰে পৰিপুষ্ট হৈ যদি কৃষি কামত মনোনিৱেশ নকৰে, একো খেতিতে আপুনি ছাকচেছ হ'ব নোৱাৰিব। মানে কৃতকাৰ্যতা পাবলৈ হ'লে মানে আপুনি সেই খেতিটোৰ ওপৰত অকণমান অধ্যয়ন কৰিব লাগিব যে ইয়াৰ কোনটো প্ৰজাতি বেছি টেষ্ট হ'ব, অসমৰ মাটিত কোনটো ভাল হ'ব। গতিকে যিজনে প্ৰকৃত কৃষক, কৃষি কামৰ লগত জড়িত হৈ আছে, প্ৰত্যেকজন কৃষকে তেওঁলোকৰ লগত যোগাযোগ কৰি উচিত মানদণ্ডৰ পুলি নিৰ্বাচন কৰি যদি খেতিত মনোনিৱেশ কৰে, তেতিয়া অকল বগৰী বুলি নহয়, যিকোনো খেতিতে আপুনি লাভৱান হ'ব বুলি মই নিশ্চিত। আপুনি কিমান মোৰ আচলতে এইডোখৰ মাটি আছে আপোনাৰ যথেষ্টখিনি আছে, প্ৰায় 12-13 বিঘামান আছে এইডোখৰত। তাত বিভিন্ন ধৰণৰ খেতিৰ উপৰি বগৰী প্ৰায় 5 বিঘা মাটিত কৰিছিলোঁ, কিন্তু 2.5 বিঘামান মাটিত মই এতিয়া বৰ্তমান ছিঙি থাকিব পাৰিছোঁ। অহা বছৰলৈ অলপ বঢ়াম, মানে এইবাৰ আকৌ নতুনকৈ অলপ পুলি লগাম। আৰু ইয়াৰ অলপ মোক খুটি নাটি থাকি গৈছে, যিবিলাক নেকি মই এই বছৰ খেতি কৰি পিনি ইয়াৰ পৰা অভিজ্ঞতা হ'ব বুলি ভাবিছোঁ। গতিকে মই আপোনালোকক এইটোকে জনাম যে অকল বগৰী বুলি নহয়, এজন কৃষকে স্বাৱলম্বী হ'বৰ কাৰণে বছৰৰ 12টা মাহতেই তেওঁলোকে বজাৰখন দখল কৰি থাকিব পৰাকৈ যিকোনো যিকোনো ফল মূলেই হওক বা ৰবি শস্য বা যিকোনো খেতিৰ বজাৰখন দখল কৰিব কাৰণে তেওঁলোকে কিন্তু মানে বাৰীখনত বস্তুৱে উভৈনদী কৰি থ'ব লাগিব। তেতিয়া এজন কৃষকে বেলেগ এটা খেতি কৰিবৰ কাৰণে, পিছৰ খেতিটো কৰিবৰ কাৰণে মনোবল তেওঁলোকৰ দৃঢ় হৈ থাকিব। ত্ৰিয়কৰ পৰা পিৰাজ বৰা ৰিপৰ্ট, মাই নিউজ এনে।